মাছুং খাই ভিৰৱান মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কচু ঔটেঙা আৰু পাভ মাছে এসাঁজ ভালকৈ খাম বুলি বহি লৈছোঁ। এয়া ঔটেঙাটো মই কাটিবলৈ আৰম্ভ কৰি দিছোঁ আৰু কেনেকৈনো কাটো তাকে ভাবি আছোঁ। মানে আগতে মই কেতিয়াও ঔটেঙা কাটি পোৱা নাই, ঘৰতে মাহঁতে কাটে। এতিয়াতো আৰু নিজে অকলে থাকোঁ যেতিয়া বনাই কৰি খাবই লাগিব, সেয়া নিজৰ সুবিধা মতে নিজৰ ষ্টাইলত কাটি আছোঁ। আপোনালোকেও নিজৰ মতে কাটি ল'ব। আৰু ঔটেঙাটো বৰ বেছি বুঢ়া নহয় কাৰণে কাটিবলৈ ইজিয়ে আছিলে। বাপেকে দুফাল কৰি দিলোঁ ঔটেঙা। ক'লোৱে নহয় মই মোৰ নিজৰ ষ্টাইলত কাটিছোঁ বুলি। সেয়া দেখিছেনে, দুফাল কৰি দিলোঁ। ঔটেঙাৰ এই বিজলুৱা অংশটো কোনে কোনে কি কৰে জনাবচোন। আৰু এইটো চুলিত ঘঁহি পাইছেনে? ময়ো আজি চুলিত ঘঁহিম বুলি ভাবিছোঁ। আগতে সৰুতে লগোৱা মনত আছে। এইটো লগালে হেনো চুলিখিনি একদম স্মুথ হয়, ছফ্ট হয় এনেকৈ বুলি কোৱা শুনিছোঁ, আৰু হয়ো বাৰু। লগোৱাৰ পিছত বিৰাট ভাল লাগে। তাকে আজি মই আকৌ লগাম। আৰু আজি বহুত জমনি কথা এটা মনত পৰিছে। আগতে যেতিয়া ঘৰত ঔটেঙা আৰু মাছৰ জোল যেতিয়া বনায়, তেতিয়া মোৰ আইতা আৰু ককা মানে জা আৰু পূজ্য ধেমালিতে কয়, অ' ঔটেঙা তই আছ ডালত, মই আছোঁ খালত, দুইটাই লগ লাগি মৰণৰ কালত। সেয়াই হৈছে মোৰ আজি। এয়া মোৰ ঔটেঙা ৰেডি। ভালকৈ ধুই ল'লোঁ আৰু নিজৰ ষ্টাইলত মানে মই কাটি লৈছোঁ। আপোনালোকেও নিজৰ মতে কাটি ল'ব নিজৰ সুবিধা অনুযায়ী। এইফালে মোৰ কচু টেপো বেছি নাছিলে, সেইকাৰণে লগত এটা আলু এড কৰি দিছোঁ আৰু ঔটেঙাখিনিও নিজৰ ষ্টাইল মতে কাটি ল'লোঁ নিজৰ সুবিধা অনুযায়ী। অৱশ্যে এইবিলাক বস্তু বহুতেই বনাব জানে, চবেই বনাব জানে আমাৰ থলুৱা খাদ্যবিলাক, কিন্তু মই মোৰ নিজৰ ষ্টাইলত মইনো কেনেকৈ বনাওঁ তাকে দেখাই আছোঁ আপোনালোকক। আৰু 2টা বা 3টা চিটি মৰাৰ পিছত মোৰ ঔটেঙা আৰু কচু প্ৰায়খিনি সিজিয়ে গৈছে। আৰু এতিয়া এইখিনি মই তেল মাৰিম অকণমান। এয়া তেলত মিঠি গুটি 2টামান দিছোঁ, শুকান জলকীয়া, আৰু বেছিকৈ মছলা নিদিওঁ, অকল পিঁয়াজ আৰু নহৰু দিম। পিঁয়াজ আৰু নহৰুখিনি দিয়াৰ পিছত পিঁয়াজখিনি যেতিয়া অলপ ৰঙচুৱা হ'ব, তেতিয়া মই ঔটেঙা আৰু কচুখিনি ইয়াতে ঢালি দিম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। মই যিহেতু কৈছোঁৱেই মই মোৰ নিজৰ ষ্টাইলত বনাই আছোঁ বুলি, সেইকাৰণে পানী কিমান দিব সেয়া নিজৰ কথা। নিজে কিমান জুলীয়া খাই ভাল পায়, নিজে কিমান ডাঠ খাই ভাল পায়, সেয়া নিজৰ কথা। আৰু এইফালে মোৰ চব্জিও প্ৰায় উতলিছে আৰু আজি মোৰ বিৰাট লৰালৰি হৈছে। কিহৰ লৰালৰি হৈছে সেয়া ক'ম বাৰু। এয়া উতলি থকা ঔটেঙা আৰু কচুত মই ফ্ৰাই কৰি থকা মাছখিনি দি দিছোঁ আৰু তাৰপিছত অলপ সময় উতলিব দিম। এয়া ভালদৰে উতলিব দিম অলপ, তেতিয়াহে মজা লাগিব খাই। আৰু আপোনালোকেও খাই চাব, মই কেনেকৈ খাওঁ আপোনালোকেও খাই চাব, কেনেকুৱা পাইছে জনাব দেই। আৰু চাই থাকিব মোৰ ভিডিঅ'টো। হেল্ল' এভৰিৱান। আজি ভিডিঅ'টো ওলোৱাই নাই, পূৰা বেক কেমেৰা কৰিয়ে মই ভিডিঅ' বনাই আছোঁ। আৰু এতিয়া মানে কি অলপ আগত 5টা 5:30 মানত শুই উঠিছোঁ। মানে মোৰ নাইট ডিউটি হৈ আছে। শুই উঠি খৰখেদাকৈ পূৰা চিধা বনাবলৈ লাগিছোঁ, কাৰণ এতিয়া আকৌ মোৰ নাইটত যাবলৈ হ'ব 7:30 মানে 7:40 বজাত। তো লৰালৰিকৈ পটাপট বনাইছোঁ। আৰু আজিনো কি বনাইছোঁ, কিনো টিফিন এটা যে লৈ যাম, তাকে মই আজি আপোনালোকক দেখাব লৈছোঁ। চাই থাকিব মোৰ ভিডিঅ'। এয়া আৰু গম পালেই নহয় মোৰ কিয় লৰালৰি হৈছে। নাইট ডিউটি কৰিছিলোঁ, গোটেই দিনৰ দিনটো শুই থাকিলোঁ। এতিয়া 5:30 বজাত উঠিলৈ পূৰা লৰালৰিকৈ বনাই আছোঁ। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে, ইমান লোভনীয় হৈছে দেখিবলৈ, আৰু ইমান ধুনীয়া কালাৰটো, মানে কৈছোঁ ন কি ক'ম, আৰু বিৰাট ভাল হৈছে। একো মছলা পাতি দিয়া নাই, অকল মিঠি গুটি দিছোঁ তেল মাৰোঁতে। মিঠি গুটি, শুকান জলকীয়া, পিঁয়াজ আৰু নহৰু সেয়াই দিছোঁ, আৰু হালধি নিমখ, আৰু একো মছলা দিয়া নাই, মছলা পাতি দিয়া নাই। এনেও মই মা মছলা খাই বেয়াই পাওঁ। ইমান যে ধুনীয়া লাগিছে, মই নিজে বনাই নিজে তাৰিফ কৰি আছোঁ। অহ মাই গড। অৱশ্যে নিজে নিজৰ তাৰিফ কৰিব লাগে নে কি কয়? মোৰ মতে সেয়াই আৰু। ফাইনেল লুক হৈ গ'ল, দেখিছেনে? কালাৰটো দেখিয়ে খাওঁ খাওঁ লাগি গৈছে নহয়নে? আৰু এতিয়া গোটেই ভাত পানী বনাই মানে ইমানেই গৰম উঠিলে, কৈছোঁ ন বিৰাট গৰম পৰিছে এইকেইদিন, আৰু বহুত গৰম লাগিলে ভাত পানী বনাই। মই লগালগ গাটো ধুই আহিলোঁ, গাটো ধুই আধা ওলালোৱে, মানে আধা ৰেডি হ'লোঁ, ড্ৰেছটো পিন্ধিলোঁ। আৰু এতিয়া খাব লৈছোঁ একাপ ৰঙা চাহ, আৰু লগত পিঠাগুড়ি নাই যিহেতু, সেইকাৰণে আটা আৰু অ'টছ মিলাই পেলাই পিঠা বনালোঁ। চাব হা মোৰ পিঠাটো। আটা অলপ দিছোঁ আৰু অ'টছ মানে এনেকৈ ঘুলি মানে কি বনাই কৰি খাই গাখীৰ লগত খাই আমনি লাগিলে এনেকৈ আটাৰ লগত মিক্স কৰি চিলা অ'টছ চিলা বনাই খাব পাৰি, আটা পিঠা।
আৰু মই এতিয়া লাল চাহ কাপ খাই লওঁ আটা পিঠাৰ লগত নিজৰ ষ্টাইল বুলি কৈছিলোঁ যে সকলোতে নিজৰ ষ্টাইল চাহ কাপৰ লগত খোৱা এয়া পালে মিলাই ওটছ আৰু আটা মিক্স কৰি বনোৱা সেয়াও নিজৰ ষ্টাইলৰ মতে কি ক'ব আৰু চলি যায় আৰু নহয় জানো অকলে থাকিলে বহুত লৰালৰি হৈছে এতিয়া টিফিনটো মই হেৰি কৰোঁ তাৰপিছত যাওঁ আৰু দেখিছেনে ভাত লৈ লৈছোঁ আৰু এইফালে মাছৰ চব্জি কচু ঔটেঙা এয়া নাইট ডিউটি বুলি ওলাই আহিলোঁ 7:40-45 মানত এয়া পামগৈ আৰু এতিয়া ৰাতিপুৱা 8টালৈকে ডিউটি আৰু এতিয়া অলপ ডিউটিৰ পৰা অলপ মানে অলপ তাত ফ্ৰী টাইম এটা অলপ উলিয়াই লৈ পেলাই এতিয়া টিফিন খাব আহিছোঁ আপোনালোকক দেখাম মই যে টিফিন লৈ আহিছিলোঁ মই মানে টিফিনটো এনেকৈ কেৰি বেগত ভৰাই আনো নহ'লে পৰিলে আকৌ দিগদাৰ হ'ব বেগত আমি টিফিন খোলাৰ ষ্টাৰ্ট কৰিয়ে দিলোঁ আৰু ডিউটি টাইমত এনেকৈয়ে মিলাই মিলি খোৱা হয় ভাল লাগে নহয় জানো আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ বাই সকলো ভালে থাকক